প্ৰিয় বন্ধুসকললৈ মান্যানুসাৰে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। এই যে ঘৰটো দেখুৱাইছোঁ চাওকচোন, থলুৱা 3জনী গৰুৰে সৈতে পৰিয়ালটো যেনে তেনে চলে, মূল গৃহস্থজনে দিন হাজিৰা কৰে। এই ঘৰটোৰ পৰা এটা খবৰ বাহিৰ হৈছে, আমাৰ লাডুইগড় অঞ্চলৰ মেলেং অঞ্চলৰ বাবে এটা গৌৰৱৰ খবৰ। এই খবৰটো কি আপোনালোকক দেখুৱাম, জনাম, আৰু আপোনালোকে এই খবৰটোৰ পৰা অনুপ্ৰাণিত হ'ব, আৰু যিসকল অভিভাৱক সন্তান সন্ততি তেওঁলোকেও এই কথাখিনিৰ পৰা কিছু কথা শিকিব পাৰিব, অনুভৱ কৰিব পাৰিব। তাৰপিছত দেউতাকে এনেই হাজিৰা বাজিৰা কৰা বুলি ক'লেও বেয়া নহয়, হয়, তেনেকৈ পঢ়ুৱালে আৰু সৰুৰ পৰা তেনেকৈ। হয়, তাৰপিছত এতিয়া ল'ৰা ইমানখিনি পালেহি আৰু এতিয়া পাই পেলাই আৰু এতিয়া ল'ৰাই এতিয়া যাবলৈ গাটো বেয়া দেখি মই পঠিয়াব পৰা নাই। এনেই চবো ঠিকে আছিলে, হয়, এতিয়া যদি গাটো ভাল হয়, গেছৰ প্ৰব্লেমৰ পৰা এইটো দিগদাৰ হ'ল বুজিছেনে, হয়। নহ'লে মানে মই পঠিয়াম বুলিয়ে ভাবিছিলোঁ। এতিয়া ভাল হ'লে পঠিয়াব। পঠিয়াম তাৰমানে। নমস্কাৰ, সকলোকে প্ৰীতি সম্ভাষণ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লাডুইগড় অঞ্চলৰ এজন মেধাৱী ছাত্ৰৰ কাষত উপস্থিত আছোঁ। ছাত্ৰজনৰ সৈতে আপোনালোকক চিনাকি কৰি দিম, কিন্তু তাৰ আগতে এটা ডেছক্ৰিপশ্যন দি লৈছোঁ। ছাত্ৰজনে ইউৰোপ মহাদেশৰ শ্লোভাকিয়া ইউনিভাৰ্চিটিত এটা বিশেষ জলপানি লৈ তেওঁ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। আপোনালোকৰ পৰা শুভকামনা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আচলতে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকে, বিজ্ঞানৰেই হওক কলাৰেই হওক, তেওঁ ছাত্ৰজন যিহেতু বিজ্ঞানৰ ছাত্ৰ, বিজ্ঞানৰ পদাৰ্থ বিজ্ঞান বিষয়ক তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। সেয়েহে আপোনালোকক যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়ত পঢ়ি আছে সেই সকলৰ বাবে এই ভিডিঅ'টো বিশেষভাৱে উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু তাতোতকৈ ডাঙৰ কথা যে আমি নগৰ মহানগৰৰ এলেকাত নহয়, সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশত তেওঁ পিতৃ মাতৃ কোনেও তেওঁ চৰকাৰী চাকৰি নকৰে, সাধাৰণ খেতি পথাৰ কৰি তেওঁ উচ্চ শিক্ষিত কৰি তুলিছে। আমি জয় জয়তে তোমালৈ নমস্কাৰ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। মোৰ নাম ৰ'বা, মোৰ এখন গ্ৰন্থই তোমাক প্ৰথম আদৰণি জনাই লৈছোঁ। এইখন মোৰ স্বৰচিত গ্ৰন্থ। তেওঁক প্ৰথমতে মই আদৰণি জনাইছোঁ এই আমাৰ চেনেললৈ, এই গ্ৰন্থখনৰ যোগেদি। তাৰপিছত তোমাৰ বিষয়ে তুমি নিজে ক'ব লাগিব এতিয়া। ধন্যবাদ। হয়, মোৰ নাম নয়নজ্যোতি শৰ্মা। হয়, মই হাই ছেকেণ্ডেৰী অৰুণোদয় একাডেমি আমগুৰিৰ পৰা পাছ কৰিলোঁ 2018 চনত। স্কুলিং মই ক্লাছ 8লৈকে কাকজান এম ই স্কুলত, 9-10 মই গুৰুকুল জাতীয় বিদ্যালয় চিপাহীখোলাৰ পৰা পাছ কৰিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মই অৰুণোদয় একাডেমি আমগুৰিৰ পৰা পাছ কৰি পদাৰ্থ বিজ্ঞান ফিজিক্সত মই যোৰহাট ছায়েন্স কলেজত এডমিশ্যন ল'লোঁ। তাৰপিছত যোৰহাট ছায়েন্স কলেজত মই 2021ত পাছ আউট হৈ তেজপুৰ ইউনিভাৰ্চিটিত MSc ফিজিক্সত এডমিশ্যন ল'লোঁ। তাৰপিছত যোৱা বছৰ মোৰ কমপ্লিট হৈছে কৰ্চটো। যোৱা বছৰ কমপ্লিট হোৱাৰ পাছতে মই PhDৰ কাৰণে এপ্লাই কৰি আছিলোঁ। 2-3খন জেগাৰ পৰা মানে কনফাৰ্মেশ্যন হৈছিলে। মোক এখন টাইৱানত এজন প্ৰফেচাৰে লং কৰিছিলে, আৰু এখন আছিলে চাউথ কোৰিয়া, আৰু এখন ইউৰোপৰ শ্লোভাকিয়া, য'ত মানে এডমিশ্যনটো হ'ল বাৰু অলৰেডি। এডমিশ্যনৰ ফিজ কিমান আছিল তাত? এডমিশ্যনৰ ফিজ নাছিলে, আপোনাৰ এপ্লিকেশ্যন ফিজ এটা আছিলে 15 ইউৰো, ধৰক ভাৰতীয় মূল্যত 1500-1400 মান টকাৰ এপ্লিকেশ্যন ফিজ এটা আছিলে। তাৰপিছত ঠিক তেনেকৈ ইউৰোপৰ সেই ধৰা যিখন ইউনিভাৰ্চিটিত তুমি পঢ়িবলৈ PhD কৰিবলৈ মন মেলিছা বা ইচ্ছা কৰিছা, ইচ্ছা এতিয়াও আছে, কেনেকুৱা মানে তাৰ পৰিৱেশটো কেনেকুৱা, আৰু তাৰ শৈক্ষিক ক্ষেত্ৰখনৰ বিষয়ে আমাৰ বন্ধুসকলক জনোৱাচোন। মানে শ্লোভাকিয়াৰ মানে যোনখন কাণ্ট্ৰিত, তাৰ ভিতৰত মই যোনখনত পাইছিলোঁ কমিউনিষ্ট ইউনিভাৰ্চিটি, সেইখন নম্বৰ 1 ৰেংকত আছে মানে শ্লোভাকিয়াৰ ভিতৰত। আৰু তাত ৰিচাৰ্চ ফিল্ড মানে বেচিকেলি মই নেনো চায়েন্স বেকগ্ৰাউণ্ডৰ, মানে ধৰক এতিয়া নতুনকৈ এইটো ষ্ট্ৰীমত বেছি কামখিনি হৈছে ছায়েন্সৰ, নেনো চায়েন্স আৰু মেটেৰিয়েল চায়েন্স। চ' তাত মেটেৰিয়েল চায়েন্সৰ কাৰণে বহুতখিনি ৰিচাৰ্চ চলি আছে শ্লোভাকিয়াত, মেটেৰিয়েল চায়েন্স, নেনো চায়েন্স, তাৰপিছত আৰু মেডিকেল ৰিলেটেড, মেডিকেল আৰু ফিজিক্স কম্বাইন কৰি যোনখিনি ৰিচাৰ্চ চলি আছে। চ' মোৰো সেইটো ফিল্ডতে আছিলে, ফিজিক্স আৰু কেঞ্চাৰৰ
ৰিলেটেড ৰিচাৰ্চতে মই এপ্লাই কৰিছিলোঁ। তোমাৰ ৰিচাৰ্চ মেথড কি আছিলে? মোৰ মেইনলি নিনো বায়'মেডিচিন মানে বায়'মেডিচিন আৰু ফিজিক্সৰ কম্বিনেশ্যনত যোনটো ৰিচাৰ্চ হয় তাত মই এপ্লাই কৰিছিলোঁ। এইটো মানে স্কলাৰশ্বিপৰ বিষয়ে জনাবা নেকি? মানে ধৰক স্কলাৰশ্বিপ বাহিৰত অলমষ্ট গোটেইকেইখন, এতিয়া ধৰক ইউৰোপতে হওক, আমেৰিকাতে হওক বা ইউনাইটেড কিংডম আৰু আমাৰ এছিয়াও বাকীখন ধৰক টাইৱান, চাইনা, জাপান, সেইখন প্ৰায় অলমষ্ট চবতে মানে PhD কাৰণে স্কলাৰশ্বিপটো এভেইলেবল থাকে। তাৰপিছত ধৰক এপ্লাই কৰিবলৈ মানে ধৰক 2-3টা মেথড আছে। এটাটো আছে ধৰক তেওঁলোকৰ ৱেবছাইটত ডাইৰেক্ট এপ্লাই কৰিব লাগে, যোনখিনি টাইৱানত হয়। তেওঁলোকে দুটা বছৰেকত দুবাৰ অপেন কৰে, এবাৰ মাৰ্চ মানত, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মানত, আৰু এবাৰ ছেপ্টেম্বৰ, অক্টোবৰ তেনেকুৱা মানত। তাত থ্ৰুৱেদি ডাইৰেক্ট এপ্লাই কৰিব পাৰে। ইলিজিবল ক্ৰাইটেৰিয়া কি কি থাকে? বাহিৰত মেইনলি আপোনাৰ ধৰক পাৰ্চেণ্টেজ বা বাকী মাৰ্কছৰ উপৰিও সেইটো চাই বাৰু মিনিমাম এটা ক্ৰাইটেৰিয়া থাকে। মিনিমাম কিমান? মানে এতিয়া মই মোৰ বেলেগ চিনিয়ৰো দেখিছোঁ 70% পায়ো গৈছে, কিছুমান দেখিছোঁ 90% পায়ো গৈছে। চ' ধৰক মিনিমাম বুলি তেনেকুৱা নাই, ধৰক 80 মান আপুনি ধৰি থ'ব পাৰে যদি একদম মানে ভালকে একো অসুবিধা নোহোৱাকৈ যাব বিচাৰে, 80ৰ ওপৰত ধৰক তেনেকুৱা। সিমানখিনি কৰাৰ পাছত তেওঁলোকে বেচিকেলি আপুনি MSc লেভেলত বা BSc লেভেলত কিবা প্ৰজেক্ট কৰিছেনে বা ৰিচাৰ্চ কৰিছেনে প্ৰজেক্ট ৰিলেটেড, আৰু ইণ্টাৰ্ণশ্বিপ কৰিছে কিবা, আৰু এনেকুৱা ক'ৰবাত প্ৰজেক্টত কাম কৰিছে MSc কমপ্লিট হোৱাৰ পাছত, সেইখিনি বেছিকৈ মানে ফ'কাছ কৰে মাৰ্কছতকৈ। তুমি BSc পঢ়ি থকা সময়ত প্ৰজেক্ট কৰিছিলা নে MSc? মই BSc সময়ত ছামাৰ স্কুল এটেণ্ড কৰিছিলোঁ। আয়ুকা আমাৰ এটা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আছে এষ্ট্ৰনমি, তাত এমহীয়া ছামাৰ স্কুল আছিলে, সেইটো এটেণ্ড কৰিছিলোঁ। তাৰপিছত MSc তেজপুৰ ইউনিভাৰ্চিটিতে আমাৰ 2টা ছেমিষ্টাৰৰ প্ৰজেক্ট থাকে। চ' মই সেই প্ৰজেক্টটো কমপ্লিট কৰিছিলোঁ। তাৰ বেচিছতে মোৰ তাত ইণ্টাৰভিউ হৈছিলে। ইণ্টাৰভিউৰ পাছত প্ৰথমতে ছুপাৰভাইজাৰ ইণ্টাৰভিউ লয়, তেওঁ 2-3জনক চিলেক্ট মানে তেজপুৰতে? নহয়, মই বাহিৰৰ কথা কৈছোঁ PhD কাৰণে। এপ্লাই কৰাৰ পাছত ছুপাৰভাইজাৰে 2-3জনক ইণ্টাৰভিউ লোৱাৰ পাছত নেক্সট ইনষ্টিটিউট বা ডিপাৰ্টমেণ্টলৈ পঠিয়াই, ডিপাৰ্টমেণ্টে আকৌ এটা মানে জেনেৰেল ইণ্টাৰভিউ পাতে গোটেইখিনি থকা। সেইটো হোৱাৰ পাছত কিমান ইণ্টাৰভিউ বৰ্ডত কিমান মানুহ থাকে? কিমান প্ৰফেচাৰ? প্ৰথমেতো ছুপাৰভাইজাৰজনে অকলে লয়, ছেকেণ্ড বাৰ ডিপাৰ্টমেণ্টৰ ধৰক 6-7জন থাকে। ইণ্টাৰভিউটো ল'লে আপোনাৰ সেইটো ডিপাৰ্টমেণ্ট বা ইনষ্টিটিউটৰ এডমিশ্যনটো গ্ৰাণ্ট কৰিবলৈ, সেইটো হ'ল। তেওঁলোকে মানে ষ্টুডেণ্টজন ভাল পালে বা ইণ্টাৰভিউটো ভাল হ'ল, কামখিনি ঠিকে আছে বুলি ভাবিলে, তাৰপিছত চিলেক্ট কৰে। তাৰপিছত নেক্সট ষ্টেজটো থাকে ইউনিভাৰ্চিটি এডমিশ্যন, যোনখন ইউনিভাৰ্চিটি আণ্ডাৰত কৰিম, ডিপাৰ্টমেণ্টটো বা ইনষ্টিটিউটটো যোনখন ইউনিভাৰ্চিটি আণ্ডাৰত আছে। ধৰক এতিয়া আমাৰ তাতো ইউনিভাৰ্চিটি আণ্ডাৰত বেলেগ ইনষ্টিটিউট থাকে। ইনষ্টিটিউটৰ হোৱাৰ পাছত যোনখন কমিউনিষ্ট ইউনিভাৰ্চিটি, মোৰ তাত এডমিশ্যনৰ কাৰণে ইণ্টাৰভিউ হ'ল। সেইটো হোৱাৰ পাছত ধৰক তোমাৰ লগত কিমান আছিলে কেণ্ডিডেট? অসমৰ কোনোবা আছিলেনে? অসমৰ নাছিলে, কিন্তু ভাৰতৰ বেলেগ বেলেগ জেগা আছিলে। ধৰক ৱেষ্ট বেংগলৰ আছিলে, পশ্চিমবংগৰ, তাৰপিছত মহাৰাষ্ট্ৰ, তাৰপিছত তামিলনাডুৰ ফালৰ আছিলে তেনেকুৱা। চ' এইবাৰ ধৰক গোটেইখিনি লিষ্টৰ ভিতৰত মই 4জনক চিলেক্ট কৰিছিলে ইণ্ডিয়াৰ পৰা। 4-5জন আছিলে সেইখন দেশত। এই জলপানীটোৰ বিষয়ে অকণমান কৈ দিয়াচোন, কেনেকৈ জলপানীটো পায়? মানে ধৰক PhD মেইনলি তেওঁলোকে মানে BSc লেভেলৰ পৰা অলপ মানে চাব লাগে যে ক'ৰবাত প্ৰজেক্ট কৰিব পাৰোঁ নি, ইণ্টাৰ্ণশ্বিপ কৰিব পাৰোঁ নি। ধৰক এতিয়া BSc কৰি থাকোঁতে বহুতে গৰম বন্ধ যোনটো এমাহ-2মাহ বন্ধ পায়, সেই বন্ধত মই কোৱা মতে ছামাৰ স্কুল বা ইণ্টাৰ্ণশ্বিপ তেনেকৈ এটেণ্ড কৰিব চাব লাগে ক'ৰবাত ইনষ্টিটিউটত। ডাইৰেক্ট মেইল কৰিব পাৰে, কিছুমানে ডাইৰেক্ট ভেকেঞ্চি ওলাই ইণ্টাৰ্ণশ্বিপৰ কাৰণে, চ' ন'টিচ ওলাই, তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰপিছত মাষ্টাৰ্ছ লেভেলত মানে MSc লেভেলত যদি প্ৰজেক্টটো কৰে তেতিয়া মানে বেছি ভাল, প্ৰজেক্টে বহুতখিনি হেল্প কৰে। বাহিৰত মানে ধৰক সেই প্ৰজেক্টখিনি বেচিছতে তেওঁলোকে চিলেক্ট কৰে বুলি ক'ব পাৰি। প্ৰজেক্টখিনি পোৱাৰ পাছত আৰু এপ্লাই কৰাৰ পাছত মানে তাত মানে স্কলাৰশ্বিপটো থাকেই আপোনাৰ। ধৰক এতিয়া চবতে বেলেগ বেলেগ এমাউণ্টত, তাত মোৰ যোনটো হৈছিলে স্কলাৰশ্বিপ
এটা দিছিলে আপোনাৰ ধৰক ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এটা ইনষ্টিটিউট ফালৰ পৰা দুইটা মিলাই ধৰক 1400 ইউৰো মান ধৰক 1400 ইউৰো চ' ভাৰতীয় মূল্যত 1,25,30 তেনেকুৱা ইমান হাজাৰমান টকাৰ স্কলাৰশ্বিপ হৈছিলে। এইটো কিমান বছৰলৈ? 4 বছৰ। 4 বছৰ হ'ব আৰু ধৰক কেতিয়া যাবগৈ? চ' মোৰ মানে অলপ এতিয়া অলপ স্বাস্থ্য অকণমান প্ৰব্লেম হৈ আছে, সেইকাৰণে মোৰ গাইডে 3 মাহমান অলপ চাব দিছে তাৰপিছত মোক জনাব কৈছে মই যোৱাটো ফিক্স কৰোঁ নে নকৰোঁ। তাৰপিছত যদি নোযোৱাটো হয় সেইটো মোৰ ডিচিশ্যন, যদি যোৱাটো হয় সেইটো মোৰ ডিচিশ্যন। তুমি নতুন হয় নাই জেনেৰেল কাষ্টৰ হৈ পেলাইও তুমি ধৰা কিবা এটা হাইলাইট হওঁতে যথেষ্ট কষ্ট হয়। সেইটো হয় বাৰু ধৰক এতিয়া মানে সেইটোতো থাকিবই ধৰক অলপটোতো কষ্ট কৰিবই লাগিব। হয় তাৰ সময় নয়ন জ্যোতিৰ লগত আমি কথা পাতি আছিলোঁ। আপোনালোকে কেনে পাইছে জনাব, আৰু তুমি উঠি অহা যিসকল যুৱক যুৱতী বিজ্ঞান শাখাত যিসকলে পঢ়ি আছে তেওঁলোকক উদ্দেশ্যে কিবা এষাৰ কোৱা। মানে এতিয়া বহুতে মেথছ বা ছায়েন্স শব্দটো শুনিলে ভয় খাই যায়, হয় মানে সৰুৰ পৰা। এতিয়া ধৰক এতিয়া মোৰো ভণ্টি ভাইটি কিছুমান আছে ধৰক কয় মোৰ মেথছত নোৱাৰিম নি, মেট্ৰিকত অলপ দিগদাৰ হ'ব ধৰক, এতিয়া টান পাইছোঁ মানে ইমানো এনেকুৱা নহয় যে বহুত মানে যোনটো অৰিজিনেল টান তাতকৈ তেওঁলোকে মনত বেছি টানকৈ ভাবি লয়। মানে ইমান টানো নহয় তেওঁলোকে যিমান ভাবি লয়। আচলতে মনত এটা যেতিয়া ভয়টো সোমাই যায় ন যে টান এইটো নোৱাৰিম, তেতিয়া আৰু নোৱাৰে মানে কৰিব ধৰক। সেইকাৰণে বাকীবোৰ ছাবজেক্টৰ নিচিনাকৈ পঢ়িব লাগে ধৰক, বেলেগ যেনেকৈ পঢ়ে সমাজ বিজ্ঞান সেইখিনি সমাজ বিজ্ঞান বিষয়টো বেছি টান হিচাপ মতে মেথছ বা ছায়েন্সতকৈ। বহুতখিনি চন মনত ৰাখিব লাগে, বহুতখিনি বস্তু মনত ৰাখিব লাগে। মেথছ বা ছায়েন্স তেনেকুৱাও নহয়, মেথছটোতো বস্তুটো গম পালে কৰিবও পাৰি ধৰক। এতিয়া সমাজ বিজ্ঞানত এতিয়া মনত ৰাখিব নোৱাৰিলে দিগদাৰ হয়, কিন্তু সেইটো হিচাপত মানে ষ্টুডেণ্টখিনিয়ে ভয় খাব নালাগে। তুমি ভৱিষ্যতে তোমাৰ মানে লক্ষ্য কি, তুমি কি হ'বলৈ বিচাৰা, মানে এই সমাজখনৰ বাবে আমাৰ অঞ্চলটোৰ বাবে তুমি কি কাম কৰিবা, বা ভৱিষ্যতে তুমি কি হোৱাৰ লক্ষ্য আছে তোমাৰ? মানে যাতে সকলোৱে মানে যদি কিবা এটা মই কৰিব পাৰোঁ, অইন নোৱাৰিলেও যাতে ষ্টুডেণ্টখিনিক বা যোনখিনিয়ে অলপ সহায় লাগে কিবা এটা জানিবলৈ বা বুজিবলৈ কি কেনেকৈ কৰিব পাৰি, সেইখিনি মই সহায় কৰি দিব পাৰিম ধৰক। যিমানখিনি মই এতিয়া ধৰক এবছৰ 8 মাহ এবছৰৰ পৰা আমাৰ ধৰক স্কলাৰশ্বিপ বা PhD কাৰণে মই এপ্লাই কৰি আছোঁ বেলেগ বেলেগ দেশত বা কিবা কৰি আছোঁ। চ' এতিয়াও বহুতে বিচাৰে যাবলৈ বাহিৰত, কিন্তু বহুত যায়ো ধৰক। বহুতে এতিয়া আজিকালি বহুত এনেকুৱা কোম্পানী ওলাইছে যোনবোৰে তেওঁলোকক গাইডেঞ্চ প্ৰভাইড কৰে, বা কিছুমানে নিজে যায়, নিজে ৰিচাৰ্চ কৰি মানে নিজে বিচাৰি মেলি। চ' সেইখিনিত কিবা কাৰোবাৰ সহায় লাগিলে সেইখিনি কৰি দিব পাৰিম ধৰক। অলপখিনিতো জানিলোঁ, গোটেইখিনিতো ময়ো নাজানো ধৰক। অলপ এতিয়া চবৰে বেলেগ বেলেগ মেথড ধৰক। এতিয়া আমেৰিকাত যাবলৈ অলপ প্ৰচেছটো বেলেগ হয়, ইউৰোপত যাবলৈ অলপ প্ৰচেছটো বেলেগ হয়, সেই তেনেকুৱা যোনখিনি প্ৰচেছ অলপ হ'লেও জানো সেইখিনি প্ৰচেছ কিন্তু কিমান খৰচ হয় ধৰক। এতিয়া মই ইউৰোপত ইমান খৰচ নহয়। ইউৰোপত আপোনাৰ মেইনলি এপ্লিকেশ্যন ফিজ কিছুমান ইউনিভাৰ্চিটি থাকে, কিছুমানত নাথাকে। কিন্তু আমেৰিকালৈ যাবলৈ আপোনাৰ ইংলিছৰ 2টা টেষ্ট দিব পাৰি, IELTS আৰু TOEFL। সেই 2টা টেষ্ট মানে ইংলিছৰ আপোনাৰ প্ৰফিচিয়েঞ্চিটো কেনেকুৱা, ৰাইটিং লিচনিং বা লিখা মেলা, সেইখিনি তেওঁলোকে টেষ্ট এটা দিব লাগে। সেই টেষ্টটো ধৰক 20-25 হাজাৰ টকাৰ টেষ্টটো লয়। যদি সেইটো টেষ্টটো পাছ কৰে তেওঁলোকে বাহিৰত এপ্লাই কৰিব পাৰে ধৰক আমেৰিকা ইউনিভাৰ্চিটিখিনিত। ত' তাৰ প্ৰচেছটো অলপ তেনেকুৱা মানে। কিন্তু ইউৰোপত সেই ইংলিছৰ যোনটো টেষ্টটো লাগে সেইটো মানে কম্পালচৰি নহয়, থাকিলে ভাল, কিন্তু তেওঁলোকে নিবিচাৰে যে লাগিবই বুলি ধৰক, তেনেকুৱা কম্পালচৰি নহয়। তুমি ভৱিষ্যতে তুমি কি হ'ব বিচাৰা, তোমাৰ সপোন কি আছে? মেইনলিটো এতিয়া মোৰ এই গৱেষণা ফিল্ডতে যোৱাৰ সপোন আছিলে, কিন্তু যদি যোৱা হয় সেইটোতে কৰিম। তাৰপিছত চাওঁ কেনেকৈ সমাজৰ কিবা এটা মানে কোনটো ৰিচাৰ্চে কি কৰিব পাৰি, কিবা এটা সুবিধা হয় নি বেলেগৰ কাৰণে তেনেকুৱা। প্ৰিয় বন্ধুসকল, আমি ইমান সময়ে আমাৰ অঞ্চলৰ মেধাৱী ছাত্ৰজনক আপোনালোকক দেখুৱাই আছিলোঁ, তাৰ সৈতে কথা পাতি আছিলোঁ। তাৰ আমি শৈক্ষিক জীৱনৰ উন্নতি আশা কৰিছোঁ, তাৰ সপোনটো ভগৱানে পূৰণ কৰক, তাৰ সুন্দৰ স্বাস্থ্যৰ অধিকাৰী কৰক। আমি আজি কথাখিনি ইমানতে শেষ কৰিছোঁ। তোমালৈ ধন্যবাদ জনাইছোঁ। ভাল হওক তোমাৰ।